নমস্কাৰ D10 সকলকে স্বাগতম জনাই এতিয়া আহিছোঁ প্ৰথমটো খবৰ মাজলৈ। বীৰাংগনা মূলা গাভৰু বঁটা লাভলীনা বৰগোহাঁইলৈ। সোণাৰীত বিশ্ব চেম্পিয়ন অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইক বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান কৰিলে টাই আহোম যুৱ পৰিষদে। চাওঁ হওক তাৰ কিছু দৃশ্য। এই বঁটাটো বেলেগ বঁটাতকৈ অলপ বেলেগ কাৰণ এই বঁটাটো যিহেতু বীৰাংগনা মূলা গাভৰুৰ বিষয়ে সৰুৰ পৰা পঢ়িবলৈ পাইছিলোঁ আৰু তেওঁক অনুসৰণ কৰি ডাঙৰ হোৱাৰ নিচিনা হয় আৰু আজি তেওঁ স্মৰণিত যিটো বঁটা প্ৰদান কৰা হৈছে তাৰ বাবে বহুত স্পেচিয়েল মোৰ কাৰণে আৰু তাৰ বাবে মই আমাৰ এইফালে ৰূপহীহাটত আৰক্ষীৰ এনকাউণ্টাৰ। নিশা বৰতলত ড্ৰাগছ মাফিয়া ৰমিজুল ইছলামলৈ আৰক্ষীৰ গুলীচালনা। দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত হৈ আছে ৰমিজুল ইছলাম। ৰমিজুলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে ৭৫টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে ড্ৰাগছ মাফিয়া ৰমিজুল ইছলামলৈ আৰক্ষীৰ গুলী। কৰ্ণাটকৰ নিৰ্বাচনী ৰোড শ্ব'ত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চাওঁ হওক তাৰ কিছু দৃশ্য। হেমকোষৰ ব্ৰেইল সংস্কৰণে গঢ়িলে বিশ্ব অভিলেখ। গ্ৰীনিছ বুকত হেমকোষৰ ব্ৰেইল সংস্কৰণ। যোৱা ২৪ এপ্ৰিলৰ গ্ৰীনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডে দিছিল এই স্বীকৃতি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাংগণত আজি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান। এই অনুষ্ঠানতে আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ল স্বীকৃতি পত্ৰ। এই অনুষ্ঠানত অংশ ল'লে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া। जिन्होंने ये मेहनत की और जिनके परिवार ने ये मेहनत की, भाई जयंत सिंह, अभी आपने देखा होगा ऋषि, इसकी बात आपने सुनी, उनको जाना था इसलिए चले गए, लेकिन एक बार বৰফেৰে আবৃত হৈ পৰিছে কেদাৰনাথ ধাম। ভয়ংকৰ তুষাৰপাত কেদাৰনাথত। পুৱাৰে পৰা তুষাৰপাতে বাধা সৃষ্টি কৰিছে শিৱ আৰাধনাত। উত্তৰাখণ্ড আৰক্ষীয়ে বৰ্তমানে জাৰি কৰিছে হেল্পলাইন নম্বৰ। ইফালে হুজাৰ পুৰণি বজাৰ নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত যা গ'ল ৫খনকৈ ব্যৱসায়ী প্ৰতিষ্ঠান। এই অগ্নিকাণ্ডত প্ৰায় ২৫ লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষতিসাধন হয়। জানিব পৰা মতে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। আজিলৈ বাতৰি ইমানেই। নমস্কাৰ।